প্ৰথমতে সকলোকে বহাগ বিহু শুভেচ্ছা জনাইছো বহুতে মোক কমেন্টত কৈ থাকে বাইদেউ আপুনি ইমান ভিডিও বনায় কিন্তু পিঠা পনা বনোৱা ভিডিও দেখোন আপুনি আপলোড নকৰে আপুনি পিঠা পনা নবনায় নেকি কি কম আৰু এতিয়া পিঠা মই বনাও এটা সময়ত মই এই পিঠা পনা ব্যৱসায় কৰিছিলো পিঠা লাৰু বিভিন্ন ধৰণৰ বনাইছিলো নেচাকলে কিতাল হ'ব আজিকালি অৱশ্যে বনোৱা নহয় যেহেতু আমাৰ ঘৰত পিঠা খোৱা মানুহ খুবেই কম লৰা আৰু এখেতে পিঠা বুলি বৰ বেছি মানে ইন্টাৰেষ্ট নাই ছোৱালী কিন্তু বহুত বেছি ভাল পাইছিলে ছোৱালী যেতিয়া বিহুত আহিম বুলি ক'লে হেতেন তেতিয়া বহুত আয়োজন কৰিলে হেতেন তাই যেহেতু বিহুত নাহে গতিকে বিশেষ একো আয়োজন কৰা নাই এই তেল পিঠাকে বনাবলৈ লৈছো আৰু বগা পিঠা কিটা কিনিয়ে আনিম আৰু আগতে তিল পিঠা নাৰিকল পিঠা তিলৰ লাৰু নাৰিকল লাৰু সুজি লাৰু কত যে কি বনাইছিলো নহয় আৰু এই পিঠাবিধ আমাৰ আপাসমত কিন্তু বহুত জনপ্ৰিয় হয় আৰু যেতিয়া মই আমাৰ মিটিং বিলাকত মই পিঠাবিধ খুৱাও মানুহক খুব ভাল পায় আমাৰ লৰা চামৰ মানুহখিনি কথা কৈছো দেই খুৰি থাকে কিহৰ পৰা বনাইছে এয়া মই বৰা চাউলৰ পৰা বনাইছো দুবিধ বনাইছো এবিধ গুৰৰ আৰু এবিধ এয়া দেখিছেনে নিমখৰ আৰু এই গোটেই লাডুটো মই এঘণ্টা মানৰ আগতে মাৰি থৈ গৈছিলো গা ধুবলৈ যোৱা আগতে আৰু গা পা ধুই আৰু আপোনালোকক বোলো দেখুৱাও পিঠা যে মই বনাও তাৰহে এটা মানে প্ৰমাণহে দেখুৱাইছো দেই পিঠা বনাও বুলি হসকে কিমান যে পিঠা বনাইছিলো নহয় ৰাতি 2টা 3টা ৰাতিপুৱাই যায়গে পিঠা বনাওতে এনেকুৱা হৈছিল আৰু এতিয়া এইবিলাক অভ্যাস নাইকিয়া হৈছে যেটো খোৱা মানুহ থাকিলে বনাই ভাল লাগে নহয় নে আজিকালি যদি ব্যৱসায়টো নকৰো পিঠা বনালে এনে নষ্টই হৈ যাব যিকিটা বনাও সেইকিটাই নষ্ট হৈ যায় আৰু এই পিঠাবিধ কিন্তু গৰম গৰমকেহে খাই ভাল লাগে আজি যেটো গৰু বিহুৰ দিনাখন মই পিঠাখিনি বনাইছো আৰু গৰম গৰমকে খাম আৰু হেয়া আৰু ছোৱালীটো নাহে বহিৰাজ্যত যেহেতু ছোৱালীক বিয়া দিছো এতিয়া ছোৱালী বছৰেকৰ মত এবাৰ আহে বা এনে আৰু ফোনতহে খা খবৰ পোৱা নিচিনা হয় হেতু এটা মোৰ দুখ আছে বাৰু যে কি নহক বাৰু উপায়টো নাই নহয় নে বহুত বেছি বেয়া লাগে বিহু সিহু আহিলে আসলতে পূজাত ইমান বেয়া নালাগে বিহুত অলপ বেয়া লাগে মানে ছোৱালী নাহিলে আৰু উপায় নাই হেখিনি কথা লৈ আৰু দুখ কৰি থাকিলে নহব খুব কমৰ ব্যস্তত থাকে ছোৱালী আপোনালোকে দেখিছে তাইৰ লগত মই ফোনটো তেনেকৈ কথাই পতা নহয় মানে ইমানেই ব্যস্ত যে তাই অফিচৰ পৰা আহিও মোলৈ এটা ফোন কৰিবলৈ সময় নহয় বা যেতিয়া তাই ফোন কৰে মই হয়তো হুবৰে হয় তেনেকুৱা ধৰণৰ হৈ থাকে আৰু দেই মানে ধৰক সপ্তাহত 2-3 দিনহে কথা পতা হয় হেতু মনৰ দুখ থাকি যায় বাৰু যে কি ইয়া কেৰাহী পৰিছিলে আৰু লৰাক মাতি আনিছো হি লৰালৰি কৰিছে আসলতে সোনকাল কৰা বুলি কৈছে মানে ভিডিওটো ধৰোতে মই লৰালৰি কৰোতে মানে এনেকুৱা হৈছে আৰু যেটো ষ্টেণ্ড কেমেৰাত ভিডিও বনাব নোৱাৰি এনেকে নহয়নে আৰু যিসকলে ৰেচিপি ভিডিও শুট কৰে তেওঁলোকক কেমেৰামেন এজন লাগিবই কেমেৰামেন নহলে কেতিয়াও ধুনীয়াকৈ দেখুৱাব নোৱাৰে পসিবলই নহয় সেইকাৰণে মই আসলতে ৰেচিপি খুব কমকৈ শুট কৰো যিমান খানা বনাও কিন্তু ৰেচিপি শুট কৰা খুব কমেই হয় মই আকৌ এবিধ মিঠা তেলত বনাও দেই আপোনালোকে ৰিফাইনলত বনালে হিমান টেষ্ট নাপাব কিন্তু মিঠা তেলত বনাব আকৌ কৈছো বৰা চাউলৰ পিঠা হয় মই ইয়াত বেলেগ চাউল একো মিক্স কৰা নাই কিছুমানে কিন্তু বেলেগ চাউল মিক্স কৰে বেলেগ চাউল মিক্স কৰিলে পিঠাটো টান হৈ যায় পাছত মই আসলতে পিঠা স্পেশালিষ্ট বুলি ক'লো বেয়া নহয় সঁচা কথা কৈছো যিমান ধুনীয়া পিঠা বনাইছিলো নহয় মানুহে ইমান ভাল পাইছিলে খাই এতিয়া আকৌ মই এটা পিঠা বনাই ভিডিও দিব নোৱাৰা হলো তেনেকুৱা নিচিনা হৈছে আৰু খুব ব্যস্ত থাকো জানে আসলতে আৰু এইবিলাক পিঠা বনোৱা ভিডিও যেতিয়া মই কৰিবলৈ লওঁ যথেষ্টখিনি সময় লাগিব কেমেৰামেন লাগিব সহযোগী লাগিব তেনেকুৱা ধৰণৰ গতিকে কেমেৰা আৰত বনোৱা আৰু কেমেৰা ফ্ৰণ্টত বনোৱা বহুত মানে পাৰ্থক্য আছে দেই কেমেৰা আৰত বহুত কাম কৰিব পাৰি কিন্তু কেমেৰা ফ্ৰণ্টত বহুত কাম কৰিব নোৱাৰি আৰু হেয়াই আৰু এতিয়া খাম আৰু আপোনালোকক দেখুৱালো আপোনালোকে কোৰ পৰা ভিডিওটো চাই আছে জনাবচোন আৰু আপোনালোকে কোনে এই পিঠা খাই ভাল পায় তাকো জনাব মোৰ ভাল লাগে আৰু যিসকলে ধৰক বহিৰাজ্যত আছে তেখেতলোকে এই পিঠা ভিডিওবিলাক চাই বহুত ভাল পায় মোক কয় দেই হিদিনাখন আন্দামান নিকোবৰ পৰা এগৰাকীয়ে ফোন কৰিছিলে বাইদেউ আপোনাৰ ভিডিওবোৰ চাই বহুত বেছি ভাল লাগে বোলে আৰু পিঠা পনা বনোৱা ভিডিও দিবচোন তেনেকৈ বুলি তেখেতে এটা ৰিকুৱেষ্টটো কৰিছিলে বাৰু দেই মই সেইকাৰণে মানে ভিডিওটো দিলো ৰেচিপিনো কি দিম বাৰু ৰেচিপি বুলি কোনো কথা নাই বহুত মানুহে কয় যে ইমানখিনি পিঠা দিব ইমানখিনি গুড় দিব তেনেকুৱা কোনো কথা নাই মই গাঁৱত ডাঙৰ হোৱা ছোৱালী এইবিলাক কোনো মেজাৰমেন্ট বুজি নাপাওঁ মই আন্দাজমতে দিও আৰু মানুহে কিন্তু খাই ভাল পাওঁ বুলি কয় হেতুৱে কথা আৰু তেতলে পুনৰবাৰ সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছো আৰু মোৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ বাই বাই লাভ ইউ অল